অসমীয়া ভাষা অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ। এই ভাষা আৰু সাহিত্যৰ উন্নতিৰ বাবেই এসময়ত জন্ম লাভ কৰিছিল অসম সাহিত্য সভাই। অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰক মুখ্য উদ্দেশ্য কৰিয়েই 19 শতিকাৰ শেষৰ ফালে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ অনুষ্ঠানৰ জন্ম দিয়ে। এই অনুষ্ঠানৰ লগত প্ৰধানকৈ জড়িত ব্যক্তিসকলৰ মাজত আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিম চন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা আৰু কমল চন্দ্ৰ শৰ্মা আদি। পিছৰ সময়ত লাহে লাহে ইয়াৰ সদস্য সংখ্যা বাঢ়িবলৈ ধৰাত এই যাউতিযুগীয়া অনুষ্ঠানে 1917 চনত অসম সাহিত্য সভা নামেৰে উজ্বলি উঠে। বৰ্তমান অসম তথা বাহিৰতো অসম সাহিত্য সভাৰ আছে হাজাৰৰো অধিক শাখা। ইয়াৰ প্ৰধান কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। 1917 চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। কালৰ গতিত চাওঁতে চাওঁতে অসম সাহিত্য সভাই সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনত খোজ থলেহি। পাঠশালাত বৰপেটা সাহিত্য সভাৰ আমন্ত্ৰণ মৰ্মে নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত বজালিত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত 31 জানুৱাৰী 2025 পৰা ফেব্ৰুৱাৰী মাহৰ 1, 2, 3 আৰু 4 তাৰিখে সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হয়। বজালি জিলা উত্তৰ পূব ভাৰতৰ অৰ্থাৎ অসমৰ এখন নতুনকৈ গঠন হোৱা জিলা। 2020 চনত বৰপেটা জিলাৰ পৰা ইয়াক পৃথক কৰি বজালি জিলাৰূপে গঠন কৰা হয়। এই জিলাক বহু ঐতিহাসিক, সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদে আকৰ্ষণীয় কৰি তুলিছে। বজালি জিলাৰ মূল কাম কাজ পাঠশালাৰ পৰাই চলি আছে, অৰ্থাৎ প্ৰশাসনিক কাম কাজ বৰ্তমানেও পাঠশালাৰ পৰাই চলি আহিছে। বজালি আমাৰ আদৰ্শ, পাঠশালা আমাৰ প্ৰাণ। সৃষ্টিৰ তাৰণাত পাঠশালাই গায় নিৰন্তৰ বিজয়ৰ গান। সাংস্কৃতিক নগৰী পাঠশালাৰ গদ্য সাহিত্যৰ জনক ভট্টদেৱ স্মৃতি বিজড়িত বজালি জিলাত অসম সাহিত্য সভাৰ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনখন অনুষ্ঠিত হোৱা বাবে যেতিয়ালৈকে অসম সাহিত্য সভা থাকিব তেতিয়ালৈকে বজালি জিলাৰ নাম লিপিবদ্ধ হৈ থাকিব। সাংস্কৃতিক শোভাযাত্ৰা আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। অকাডেমী ৰত্ন বিজয়ী শ্ৰীযুত যতীন গোস্বামীদেৱ এটা প্ৰবল হাত চাপৰিলে আমি তেখেতক আদৰণি জনাব লাগে। পাঠশালাৰ যিসকল সাংস্কৃতিক কৰ্মীয়ে আমাৰ জাতীয় জীৱনলৈ বৰঙণি আগবঢ়ালে, শ্ৰদ্ধেয় বিশ্বতে বিৰল ভ্ৰাম্যমান থিয়েটাৰৰ স্ৰষ্টা অচ্যুত লহকৰ, দেৱৰাশী নাচক পুনৰুদ্ধাৰ কৰোঁতা আমাৰ ৰত্নকান্ত তালুকদাৰ, এইসকলকে মুখ্য কৰি সেই সময়ৰ পৰিচালক চন্দ্ৰ চৌধুৰী, ধৰণী গোস্বামীকে আদি কৰি সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। ডাঙৰীয়া সভাপতি আৰু সম্পাদক প্ৰধান আমাৰ উপেন্দ্ৰজিৎ নাথ শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকৰ যি আহ্বানক সঁহাৰি জনাই মঞ্চতে ঘোষণা কৰিছে যে শিলচৰৰ যি কাৰ্যালয়, সাহিত্য সভাৰ কাৰ্যালয়, সেইটো মেৰামতি কৰাকে আদি কৰি সম্পূৰ্ণ কাম কাজৰ দায়িত্ব কৌশিক ৰায় ডাঙৰীয়াই লৈছে। গতিকে আমি সকলোকে এটা হাত চাপৰি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত বৰাক ব্ৰহ্মপুত্ৰ যেনেকুৱা সমন্বয়, ঠিক তেনেকুৱাকৈ আমাৰ মাজত আজি সমন্বয় ঘটিছে, পাহাৰ ভৈয়ামৰ সমন্বয় ঘটিছে। সদৰ কাৰ্বি আলং জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি অসম বিধানসভাত আমাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ডক্টৰ নমল মমিন ডাঙৰীয়া নিজে আজি শোভাযাত্ৰাত আমাৰ লগত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ গাৰো জনগোষ্ঠীৰ এটা দল আমাক ইয়াতে দিছে যে যাতে সকলোৰ মাজত যাতে সমন্বয় হয়, আৰু তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ নগদ ধনৰাশি আমাক আগবঢ়াইছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। দুয়োগৰাকী মন্ত্ৰীকে মই ধন্যবাদ জনাইছোঁ। চিৰ চেনেহী মোৰ অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভা।
মই ভাবোঁ যে পাঠশালাৰ এই সাহিত্য সভাৰ অধিৱেশনে এটা নতুন অভিলেখ সৃষ্টি কৰিব আৰু গোটেই অসমৰ সাহিত্যসেৱী আৰু অসমৰ ৰাইজলৈ এটা শুভবাৰ্তা প্ৰেৰণ কৰিব আৰু মই আশা কৰোঁ এই সাহিত্য সভা নিশ্চয় অতি কৃতকাৰ্যতাৰে সম্পন্ন হ'ব। নতুন সভাপতি শ্ৰদ্ধেয় বসন্ত গোস্বামী মই আশা কৰিছোঁ তেখেতৰ নেতৃত্বত অসম সাহিত্য সভাই আগৰ যি বিতৰ্ক সেই বিতৰ্কৰ সমাপন কৰি এক নতুন দিগন্তৰ সূচনা কৰিব। সাহিত্য সভাই এটি নতুন পথেৰে আগবাঢ়ি যাব, ইয়াকেই মই আশা কৰিছোঁ। এইবেলি সাহিত্যিক তথা গৱেষক গোলাঘাটৰ ঢেকিয়ালত জন্মগ্ৰহণ কৰা ডক্টৰ বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে নিৰ্বাচিত কৰা হয়। ডক্টৰ গোস্বামীয়ে 1999 চনৰ পৰা 2003 চনলৈ অসম সাহিত্য সভাৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নামনীয়া অসমত মানে আমাৰ পাঠশালাতে পালন কৰা হয় আৰু এই বাঁহডাল যোনডাল আমি লৈ আছোঁ সেইডালক আমি পাউৰা বুলি কওঁ আৰু বাঁহৰে কাপোৰবিলাক আমি পাউৰা গাছ বুলি কওঁ আৰু এই বস্তু মানে এই যাত্ৰাটো আমাৰ শংখ ঘণ্টা ঢোল তাৰপিছত আপোনাৰ খোল সেই বস্তুবিলাকৰ লগত আমাৰ লৈ যোৱা হয়। চৰণ পখালি ভোগেশ্বৰ দেৱালয় সেৱাৰ থলী বজেইলা কোঁৱৰৰ নামেৰে ৰহি যায় বজাইৰ পৰিচয় পৃথিৱীয়ে পায়। মদন ৰাউতাই দিলে চন্দ্ৰপ্ৰভা কামেশ্বৰে যাত্ৰাৰ পৰা হ'লগৈ গজালিৰ দৃষ্টি খঞ্জুৰি জোনাৰা খৰ্গেশ্বৰৰ আত্মাই আজিও চিঞৰে জয় অসম বুলি মৃত্যু খাবতে ধূপগুৰি সত্ৰত হৰি নাম ধ্বনি বামা খাতা সত্ৰীয়া সংস্কৃতিৰ খনি ভক্তদেৱ নামেৰে হ'ল বিশ্ববিদ্যালয়।
প্ৰথমখন মুকলি সভা উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। অসম সাহিত্য সভাই হ'ল একমাত্ৰ জাতীয় সংগঠন যিয়ে মানুহৰ মাজত সকলো স্তৰৰ মানুহৰ মাজত এক ধৰণৰ জাতীয় চেতনা উজ্জীৱিত কৰি তুলিব পাৰে আৰু তাৰ প্ৰমাণ বিচাৰিবৰ কাৰণে কিতাপ পঢ়াৰ দৰকাৰ নাই, অসম সাহিত্য বা ইতিহাস পঢ়াৰ দৰকাৰ নাই। এই যে আমি দেখিছোঁ এই বিশাল সমুদ্ৰ, তাৰ পৰা আমি এটা মানে এই কথা উপলব্ধি কৰিব পাৰোঁ। যোৱা কিছুমাহ ধৰি গম পাওঁ যে কিমান শ শ লোকে সেই যে অসম সাহিত্য সভাৰ প্ৰতি আৱেগ, সেই আৱেগৰ কাৰণে দিন ৰাতি একাকাৰ কৰি এই অধিৱেশন কেনেকৈ সফল কৰি তুলিব পাৰি। অসম সাহিত্য সভাৰ অধিৱেশন আমাৰ ঠাইত হৈছে, সফল কৰিবই লাগিব। সেই যে আৱেগ, সেই আৱেগৰ কাৰণে তেওঁলোকে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে চেষ্টা কৰি আছে। আৰু লগতে এই সভাৰ মঞ্চ শুৱনি কৰে বহুজন সাহিত্যিকে। আজিৰ এই হৰ্ষ আৰু আনন্দৰ হৰ্ষ আৰু বিষাদৰ মুহূৰ্ত আমাৰ ক'বলৈ আচলতে তেনেকুৱা বিশেষ ভাষা নাই। আজি এই বিদায়ৰ মুহূৰ্ত এইষাৰ কথাকে ক'ব বিচাৰিছোঁ যে বিগত 2 বৰ্ষত আমাৰ কাৰ্যনিৰ্বাহকে কিমানখিনি কাম কৰি অসম সাহিত্য সভাৰ সেৱা আগবঢ়াব পাৰিলোঁ নে নোৱাৰিলোঁ সেইটো বিচাৰ্যৰ বিষয় আপোনালোকৰ ভিতৰত হ'ব। আৰু আমি যিখিনি পাৰিলোঁ বা নোৱাৰিলোঁ তাক পৰ্যালোচনা কৰি অনাগত দিনত যিখন কাৰ্যনিৰ্বাহক বা আৰু আহিবলগীয়া কাৰ্যনিৰ্বাহক আহিব, তেখেতসকলৰ সুস্থিৰ সিদ্ধান্তৰে আগবাঢ়ি যাবলৈ সুবিধা লাভ কৰিব বুলি আমি গণ্য কৰিছোঁ। প্ৰথমখন মুকলি সভাৰ বিদায়ী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে নৱনিৰ্বাচিত সভাপতি বসন্ত কুমাৰ গোস্বামীক অনাগত 2 বছৰৰ বাবে দায়িত্বভাৰ অৰ্পণ কৰে। আমি অতি আনন্দৰে সৈতে আমাৰ আগন্তুক কাৰ্যকালৰ বাবে অসম সাহিত্য সভাৰ নেতৃত্ব ল'বলৈ আগবঢ়া ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱক আমাৰ আসনত অধীনস্থ কৰাই আমি সিফাললৈ বিদায়ী হিচাপে যাম। আৰু এই শুভ মুহূৰ্তত মই অসম সাহিত্য সভাৰ 2023-25 কাৰ্যবৰ্ষৰ সকলোৰে হৈ তেখেতক এখন বস্ত্ৰৰে তেখেতক সম্ভাষণ জনাই আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। চিৰ চেনেহী মোৰ, চিৰ চেনেহী মোৰ, চিৰ চেনেহী মোৰ অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভাৰ 77তম পাঠশালা অধিৱেশন, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ভাষাবিদ অধ্যাপক ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোদয়, চিৰ চেনেহী মোৰ। মই খাচিয়া, মই জন্তীয়া, দফলা সিং ভৌ, ভয়ামৰ মেৰি শোভন খেৰিয়া ডেকা, বিজয় আহোম কছাৰী কোচৰ, মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা, কপালত জ্বলে শত গৌৰৱ আভা। মই লালুং চুতীয়া লুচাই মিকিৰ গাৰু, মিচিমি খামতি নগাংগামী বীৰ, পৰ্বতে পাহাৰে জ্বলিছে উচ্চশীৰ। সাম্যমূৰ্তিৰ ময়ে ৰণুৱা, চাহ বাগিচাৰ ময়ে বনোৱা, অসমীয়া মই মনচিঙীয়া, থলুৱা নেপালী নৃত্য কুশলী মণিপুৰী মই কত পৰ্বতৰ, কত ভৈয়ামৰ, শত নিজৰাৰ ধাৰ, শিল দল ভাঙি বৈ আহি বৰলুইতত হৈ যাওঁ একাকাৰ। এই মুকলি সভালৈ আমন্ত্ৰণ কৰি অনা হয় নেপালৰ বিশিষ্ট সাহিত্যিক মাধৱ পি পোখৰাক। कश्मीर से असम तक समस्त हिमालय में तंत्र का जो प्रभाव है और तंत्र सब व्याप्त है, उस तांत्रिक विधि में असम और नेपाल की जो संस्कृति है
वहाँ भी जुड़ती है। সাহিত্য সভাৰ বাকৰিত দেখা গ'ল ৰাজ্যৰ লগতে বিভিন্ন প্ৰান্তৰ বহু অনুৰাগীক। সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিলে অসমৰ বহু শিল্পী তথা সংগীত নাটক একাডেমী প্ৰাপক ৰামকৃষ্ণ তালুকদাৰ আৰু তেওঁৰ সহধৰ্মিনী। পূৰ্বেও 1987 চনত এই বজালিতেই হৈ গৈছিল প্ৰথমখন অসম সাহিত্য সভাৰ অধিৱেশন। উল্লেখ্য যে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাবেও চিৰদিন চিৰকাল অসম তথা অসমবাসীৰ বাবে গৌৰৱৰ থলী হৈ ৰ'ব পাঠশালা আৰু চিৰদিন স্মৰণীয় হৈ থাকিব ৰতন লহকৰ আৰু অচ্যুত লহকৰৰ দৰে নাট্যসাধকৰ নাম। এই পাঠশালাতে 1962 চনত জন্ম হৈছিল অসম সাহিত্য সভাৰ শাখাটি। পাঠশালাত অনুষ্ঠিত হোৱা এইবাৰৰ অধিৱেশনত লোকনাট্য, লোকসংস্কৃতি আৰু বিজ্ঞানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। দ্বিতীয় দিনা তথা 1 ফেব্ৰুৱাৰীৰ কাৰ্যসূচীত আছিল পতাকাবেদীৰ প্ৰথম চক্ৰত 77খন, পতাকাবেদীৰ দ্বিতীয় চক্ৰত 108খন পতাকা উত্তোলন, স্মৃতি শ্বহীদ তৰ্পণ, স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা, জনগোষ্ঠীয় সাহিত্য সন্মিলন, জাতীয় বৌদ্ধিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান, কবি সন্মিলন, প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান। হীৰাই হীৰাই তোমালোকৰ তপত শুনি প্ৰবাহ, মুহূৰ্তে মুহূৰ্তে তোমালোকৰ গগনচুম্বী জয়যাত্ৰাৰ পৰিকল্পনা। তোমালোক জীৱনৰ শ্ৰেষ্ঠতম সময়ৰ কাৰ্যক্ষম যুঁজাৰু। তোমালোক জননীৰ পৰম আপোন আৰু চৰম প্ৰত্যাশা। ময়ো তোমালোকৰ আজন্ম প্ৰেমী। মোৰ সমগ্ৰ সুখানুভূতিৰ তোমালোক প্ৰধান উপলক্ষ্য। আজি আমাৰ এই পাতৰ কবিতাত বৰ্তমান কবিতা পাঠ চলি আছে। অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আচলতে কবিতাৰ দিশত এক নতুন সৃষ্টি হৈ উঠিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন কবিয়ে তেওঁলোকৰ অনুভৱ সৃষ্টি কবিতা ইয়াত পাঠ কৰিবলৈ সুযোগ পাইছে আৰু সেইকাৰণে মই আদৰণি সমিতি কবি সন্মিলনৰ সদস্য হিচাপে আমাৰ এই সকলো কবিকে কৃতজ্ঞতা তথা ধন্যবাদ জনাইছোঁ। অষ্টগামী সূৰুজৰ ঋণাত্মক বিয়োগান্ত গতিৰ আচলত কলীয়া ডাৱৰৰ চকুৰ লটকেও উষাৰ ধৰণীৰ বুকু শীতল কৰাও যে এক ধনাত্মক গতি। থপে থপে লগা সোণাৰুৰ শুকান পাতৰ মধুৰ আলিংগনত অসম সাহিত্য সভা হৈছে অসমীয়া জাতিৰ বৰনামঘৰ স্বৰূপ। সেইবাবেই এইবাৰৰ অধিৱেশনত স্থাপিত কৰা হৈছিল এটি বৰনামঘৰৰ। প্ৰতিদিনেই মহিলাসকলে বিভিন্ন হৰিনামেৰে মুখৰিত কৰি তোলে এই বৰনামঘৰৰ বাকৰি।
ইয়াত আমি পৰিবহণ উপসমিতিৰ কামত নিয়োজিত হৈ আছোঁ আৰু ইয়াত আমি এইটো আমাৰ মুখ্য পাৰ্কিং প্লেচ হিচাপে ইয়াত আমি ৰাখিছিলোঁ। ইয়াৰ পৰা আমি যিখিনি আমাৰ প্ৰতিনিধি আহিছে সেই প্ৰতিনিধিখিনিৰ অহা যোৱা এই সম্পূৰ্ণ ব্যৱস্থাখিনি ইয়াৰ পৰা আমি কৰি আছোঁ আৰু ভাল লাগিছে যে পাঠশালা অধিৱেশনৰ যিখিনি কাম কাজ সেই কাম কাজখিনি অতি সুকলমে চলি আছে এতিয়ালৈকে আৰু আশা ৰাখিছোঁ যে অহাকালিৰ দিনটো আমাৰ খুব সুন্দৰকৈ পাৰ হ'ব আৰু সকলো মানুহৰ ইয়াত যিটো মানে উৎসাহ দেখিছোঁ সেই উৎসাহটো আচলতে বৰ মানে আমাৰ কাৰণে ভাল লগা কথা। এইবাৰৰ অধিৱেশনত বুৰঞ্জী সন্মিলন, যুৱ সাহিত্যিক, লোকনৃত্য, লোক সংস্কৃতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। বছা বছা যুৱ সাহিত্যিকক লৈ অনুষ্ঠিত যুৱ সংসদ উদ্বোধন কৰিছিল বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী। এই যুৱ সংসদ বিষয়টো ইয়াৰ পাছতো যাতে অসম সাহিত্য সভাৰ প্ৰত্যেক অধিৱেশনত যাতে সংলগ্ন হয়, কাৰণ এই যুৱ প্ৰজন্ম যদি নাথাকে আমাৰ ভৱিষ্যত কি, আমাৰ নৱদৃষ্টিৰ আমাৰ হেৰি কি আগলৈ আমি কালৈ চাম। গতিকে নতুন প্ৰজন্মক যদি সাহিত্য সভাৰ মজিয়ালৈ আনিব নোৱাৰোঁ তেতিয়াহ'লে আমি ভাষাও আমাৰ আগলৈ নাযায়। গতিকে সেইকাৰণে আমি বিচাৰিছোঁ এই যে আৰম্ভ হ'ল পাঠশালা এই সাহিত্য সভাৰ এই অধিৱেশনে এক নজিৰ ৰাখিলে। এই নজিৰ ৰখাৰ বাবে মই যি প্ৰথম এই অনুষ্ঠানটো হ'ব লাগে বুলি ভাবিছিল তেওঁলোকলৈ মই প্ৰথম ধন্যবাদ জনাইছোঁ আৰু এই পৰম্পৰা যাতে থাকি যায় সেয়াই মই প্ৰথম অনুৰোধ কৰিলোঁ। যুৱ প্ৰজন্মৰ কথা ক'বলৈ যাওঁতে এটাই কথা ক'ব লাগিব যে পৃথিৱীৰ যিবিলাক সামাজিক পৰিৱৰ্তনৰ যিবিলাক দিশ সেইবিলাক কিন্তু কেইজনমান আমাক এনেকুৱা নেতৃত্বই দেখুৱাই থৈ গৈছে যিবিলাকৰ চিন্তাত প্ৰথম এইবিলাক ৰূপিত হৈছিলে। মই প্ৰথম 3জনৰ বেছি বহুত সংখ্যক আছে, কিন্তু মোৰ 3জন যুৱ নেতৃত্ব পৃথিৱীৰ মই যাক খুব অন্তৰে আজিও স্মৰণ কৰোঁ। তেওঁলোক 3জনৰ মই নাম ল'ব খুজিছোঁ। এজন হৈছে ফ্ৰান্সৰ লুই ব্ৰেইলি। 15 বছৰ বয়সত যি 3 বছৰ বয়সতে অন্ধত্বক মানি লৈছিলে, চকুৰে দেখা পোৱা নাছিলে। 15 বছৰ বয়সত হেইলিৰ সেই যিটো তেওঁলোকৰ আখৰৰ যি গঠন আছিলে সেই গঠনবিলাকক নতুন ধৰণে তেওঁ সৃষ্টি কৰি সেই ব্ৰেইলি আখৰকেইটাক উন্নত কৰিলে আৰু ৰাষ্ট্ৰসংঘলৈ ল'লে আৰু আজি পৃথিৱীৰ যিসকলে চকুৰে নেদেখে তেওঁলোকলৈ পোহৰ আনি দিলে, জ্ঞানৰ পোহৰ। অধিৱেশনৰ দ্বিতীয় মুকলি সভাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই। ভাষা এটা জাতিৰ কাৰণে সেই নাম ফলক। কিবা এটা যদি জাতি জীয়াই থাকিব লাগে তেতিয়াহ'লে ভাষাটো আপোনালোকে জীয়াই ৰাখিব লাগিব। এই কথাষাৰ এইকাৰণে কৈছোঁ, নিজৰ ভাষা আৰু নিজৰ ঠাইখনৰ প্ৰতি থকা প্ৰীতি দেশপ্ৰেমৰ আটাইতকৈ ডাঙৰ নভোমণ্ডল বুলি হেমবৰুৱাই কৈ গৈছে। ভাষা কোনে ৰাখিব? কিবা চৰাই চিৰিকটি পুহিছে আপোনালোকে, চৰাই চিৰিকটিয়ে ভাষাটো ৰাখিবনে? আমি ৰাখিব লাগিব। সেইকাৰণে সাহিত্য সভাৰ সভাপতি থাকোঁতে মই এটা বাক্য কৈছিলোঁ চবকে, লিখা তাৰমানে নিজৰ ভাষাত লিখা, পঢ়া, কোৱা আৰু স্বাভিমানী হোৱা। মোৰ নিজৰ ভাষাটোক লৈ যদি মই স্বাভিমানী কৰিব নাজানো, মই নিজৰ ভাষাটোক ক'বলৈকেই মই নোখোজোঁ, নিজৰ ভাষাটো পঢ়িবই নোখোজোঁ, তাৰপিছত ক'ত সাহিত্য সভা
কোর্ট প্ৰচেছন এনেকুৱা প্ৰচেছনৰ কথা কৈছোঁ মই চাওক আপোনালোকক বহুতে কয় যে সাহিত্য সভাত মেলাহে আৰু কি আছে মই তেওঁলোকক এটা কথাই ক'ব খোজোঁ যে পৃথিৱীত এনেকুৱা এখন অনুষ্ঠানৰ নাম ক'ব লাগে য'ত সেই অনুষ্ঠানৰ সভাপতিক লক্ষাধিক মানুহে শ্ৰদ্ধাৰে আনি পেলাই মঞ্চত বহুৱায় এই সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কৌশিক ৰায় এই সভাতে দুলীয়াজান শাখা সাহিত্য সভাই আমন্ত্ৰণ কৰে পৰৱৰ্তী অধিৱেশনৰ বাবে আৰু এই আমন্ত্ৰণক সঁহাৰি জনাই উপস্থিত সদস্য তথা অনুৰাগী অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সেৱক পৰৱৰ্তী দ্বিবাৰ্ষিক অধিৱেশন দুলীয়াজানত পাতিবৰ কাৰণে নিমন্ত্ৰণ জনাইছে অসম সাহিত্য সভাই নীতিগতভাৱে সেই নিমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু সেইসকলে আপোনাসকলৰ ওচৰত সেৱা ধৰিছে যাতে তেখেতসকলে মনতে যিটো বাঞ্ছা কৰিছে এই অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশন সফল কৰিবৰ কাৰণে সেই উদ্দেশ্য যাতে তেখেতসকলৰ সফল হয় বজালীত অনুষ্ঠিত হোৱাৰ বাবে সাহিত্য সভাৰ মজিয়াত বজালী হাট নামেৰে এক বিপণন অনুষ্ঠানৰ আয়োজন কৰা হয় যি বিপণনক সকলোৱে আদৰি লয় আৰু যথেষ্ট সঁহাৰি আগবঢ়ায় পাঠশালাৰ সাহিত্য সভাৰ অধিৱেশনত আহি খুবেই আনন্দিত আৰু বিশেষকৈ মই আপ্লুত হৈছোঁ ইমান নিয়াৰ এবাউট 5 লাখ মানুহৰ ইয়াত সমাগম আৰু গতিকে আমাৰ মহাকুম্ভ মেলাৰ আৰু আমাৰ সাহিত্যৰ কুম্ভ মেলা সাহিত্যৰ যি সমাজ সেইটোৰ মাজত কোনো পাৰ্থক্য নাই বুলি ভাবিছোঁ আৰু তাৰ কাৰণে মই ইয়াত মন্ত্ৰী মহোদয় ৰঞ্জিত দাস ডাঙৰীয়াক মই কৃতিত্ব দিব খুজিছোঁ আচলতে তেখেতৰ উদ্দীপনা উৎসাহ আৰু সকলোখিনি মৰম চেনেহত আজিটো হৈ উঠিছে আৰু ভৱিষ্যতেও সাহিত্য সভাৰ এনেকুৱা এটা অনুষ্ঠান আমি বিচাৰিম
মনোমোহা পৰিৱেশ আজি অসম সাহিত্য সভাৰ পবিত্ৰ মঞ্চত আমাৰো অনুষ্ঠান আছে গীত পৰিৱেশন কৰাৰ গতিকে কিছু সময় পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব তাৰে প্ৰাকমুহূৰ্তত আমি সেউজ কক্ষত এনেকৈ আছোঁ আৰু খুব ভাল লাগিছে মানুহৰ ইমান আদৰ খাদৰ আৰু ইমানবোৰ ৰাইজ গোট খাইছে চাই খুব আপ্লুত হৈছোঁ আৰু আপোনালোক সকলোলৈকে বহুত বহুত শুভেচ্ছা জনাইছোঁ অসম সাহিত্য সভাৰ লগত যিসকলে কাম কৰি আছে সকলোলৈকে বহুত বহুত শুভকামনা জনাইছোঁ ইপিনে প্ৰজ্ঞাবজালী আৰু বৰপেটাৰ উদ্যোগত 21 জানুৱাৰীৰ পৰা 4 তাৰিখলৈকে প্ৰদৰ্শনী অনুষ্ঠান কৰা হয় এই প্ৰদৰ্শনীত ভাৰতীয় সংস্কৃতিৰ কথা জানিব পাৰে ৰাইজে এই প্ৰদৰ্শনীৰ পৰা বিশেষভাৱে বজালীৰ ঐতিহ্য ডুবি দেৱালয় হৰিহৰচৰী মন্দিৰ নটৰাজ থিয়েটাৰৰ কথা উল্লেখ কৰা হয় যাৰ জৰিয়তে বজালীৰ এক থুলমূল আভাস পাবলৈ আমি সক্ষম হওঁ ভাৰত মাতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে লগতে প্ৰদৰ্শনী দুৱাৰ মুকলি কৰে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি সূৰ্য হাজৰিকাই উক্ত অনুষ্ঠানত প্ৰজ্ঞাৰ সমিতিৰ বিষয়ববীয়া মনমোহ বৰুৱা বিদ্যাসাগৰ আৰু অন্যান্য ব্যক্তিসকলো উপস্থিত থাকে সুন্দৰকৈ প্ৰজন্মই ল'ব আমি আশা কৰিছোঁ আনহাতে একেলগে 10,000 প্ৰতিনিধিয়ে খাদ্য গ্ৰহণ কৰিব পৰা ব্যৱস্থাৰে উজ্জীৱিত হ'ল এইবাৰৰ অধিৱেশনত বজালীৰ থলুৱা খানা যথেষ্ট কষ্টৰ মূৰত আমাৰ গোটেই খাদ্য উপভোগী 250 কৰ্মী সৈনিক আছিল সকলোৱে একে সমানে কষ্ট কৰিছিল আৰু যাৰ ফলত আজি ইয়াতে ভাল আমি এটা সুনাম পাইছোঁ অসমৰ মূৰপ্ৰাহীনৰ যিসকল আমাৰ অতিথি আহিছিল অতিথিসকলে অন্তত আপ্যায়ন কৰাৰ পিছত কান্দিলদাৰীসকলে এটা কথা কৈছে যে আমি যথেষ্ট ভাল পাইছোঁ যথেষ্ট মানে আপ্যায়ন কৰি যথেষ্ট আমি ভাল পাইছোঁ আৰু তাৰ কাৰণে আমি এটা আত্মসন্তুষ্টি লাভ কৰিছোঁ চিৰচেনেহী মোৰ ভাষা জননী নলবাৰীৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত সপ্ততিতম অসম সাহিত্য সভাত শেহতীয়াকৈ সমবেত হোৱা লাখ লাখ লোকে অনুষ্ঠানটিক পৰিগণিত কৰিলে এক অসাধাৰণ মাইলৰ খুঁটিলৈ
ক'বলৈ গ'লে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিলে এই অধিৱেশনক। জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ আজি চতুৰ্থ দিন। সাংস্কৃতিক আৰু সাহিত্যিক অনুষ্ঠানেৰে সাহিত্য সভাৰ কাৰ্যসূচীক গাম্ভীৰ্যতা প্ৰদান কৰাৰ লগতে এইবাৰ পৰিলক্ষিত হ'ল যুৱ সাহিত্যিকক উৎসাহ জনোৱা, সাংস্কৃতিক সমৃদ্ধি কৰা আৰু বৈজ্ঞানিক উদ্ভাৱনৰ লগতে অসমৰ বৈচিত্ৰ্যময় পৰম্পৰা আৰু লোকনৃত্য লোক সংস্কৃতিৰ ঐতিহ্যময় বজালি গঢ়ি তোলা। আনহাতে 87 ফুট উচ্চতাৰ চৰ্চিত জাপি, 1938 চনৰ ভিণ্টেজ কাৰ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ প্ৰতিমূৰ্তিয়েও বহুজনৰ চকু কাঢ়িলে অসম সাহিত্য সভাৰ অধিৱেশনস্থলীত। ইপিনে বিজ্ঞান মেলাই সাধাৰণ জনতা আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বৈজ্ঞানিক কৌতূহল জগাই তোলাৰ লগতে ভাৰতীয় সেনাই প্ৰদৰ্শন কৰা উচ্চ প্ৰযুক্তিৰ ড্ৰোন, অস্ত্ৰ শস্ত্ৰ, সামৰিক সঁজুলিকে ধৰি উন্নত সামৰিক প্ৰযুক্তিয়ে দৰ্শনাৰ্থীক মোহাচন্ন কৰি তুলিবলৈও সক্ষম হয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়স্থলীলৈ পৰিণত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনস্থলীত সাহিত্যৰ লগতে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীয়ে জীপাল কৰিছে সভাৰ মুকলি মঞ্চ। এইখন হাতেলিখা মেগাজিন যোৱাকালি এইখন আমাৰ সৌভাগ্য যে অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে এইখন আচলতে উন্মোচন কৰিছে গ্ৰন্থখন, আৰু এইখন মই নিজে সম্পাদক হিচাপে এইখন কাম কৰিছোঁ। তত্ত্বাৱধায়ক হিচাপে আছে আমাৰ বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টিনান ভূঞা আছে। আৰু ইয়াৰ যদি চোৱা যায়, আমি আচলতে মেগাজিনখন এইটো কাৰণে কৰিছোঁ যে যুৱ প্ৰজন্মই যদি এটা নতুনকৈ লিখাৰ কাৰণে প্ৰেৰণা এটা পায়, উৎসাহ এটা পায়, যাৰ কাৰণে আচলতে এইখন কৰা হৈছে। আৰু ইয়াৰ সূচীপত্ৰ যদি চাই আপুনি যদি দুটা ছেকশ্যন আছে, এটা ইংৰাজী ছেকশ্যন, এটা অসমীয়া ছেকশ্যন, আৰু গোটেইখিনি জোৰ দিছোঁ যে আমি যি আচলতে পথ পুথিভঁৰালটোৰ ওপৰত গুৰুত্ব দিছোঁ। যিহেতু অসম চৰকাৰে এইবাৰৰ যিটো বৰ্ষটো আচলতে গ্ৰন্থৰ ওপৰতে তেওঁলোকে বেছি গুৰুত্ব দিছে এই বৰ্ষটো, যাৰ কাৰণে আচলতে আমাৰ এই প্ৰদৰ্শনীখনটো আচলতে গ্ৰন্থৰ ওপৰতে দিছোঁ। এই মঞ্চতে অনুষ্ঠিত হ'ল সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান, বিজ্ঞান সাহিত্য সন্মিলন, আজীৱন সভ্য সন্মিলন, যুৱ সাংসদ লোক সংস্কৃতিৰ সমাৰোহ, নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান ৰামধেনু আৰু নামঘৰৰ বাকৰিত দিহানাম, ঢুলীয়ানাট পৰিৱেশন, জোনানাম, বীৰনাম, ওজাপালিকে ধৰি নাগাৰা নাম, থিয়নামো প্ৰদৰ্শন কৰা হ'ল। তদুপৰি মহিলাসকলক উদ্দেশ্য কৰি অৰ্ধ আকাশ অনুষ্ঠানো ৰূপায়ণ কৰা হ'ল। মঞ্চত আয়োজিত কেন্দ্ৰীয় আকাশ অনুষ্ঠানত মুক্তিযোদ্ধা লেখিকা প্ৰয়াত চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ কৰা হয়। তদুপৰি লগতে মহিলাসকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ গঠন কৰা হয় সাহিত্য সভাৰ এই মজিয়াতে। ইপিনে বাটৰ কবিতা গাঁৱত অসম কবি সন্মিলনৰ অনুষ্ঠান ৰাজ্যৰ লগতে দেশী বিদেশী প্ৰায় ৫-৬ হাজাৰ কবিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল। বজালী আমাৰ আদৰ্শ, পাঠশালা আমাৰ প্ৰাণ, সৃষ্টিৰ তাৰণাত পাঠশালাই গায় নিৰন্তৰ বিজয়ৰ গান। তদুপৰি অন্তিম তথা চতুৰ্থ দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ লগতে অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনৰ কাৰ্যসূচীত প্ৰতিটো জনগোষ্ঠীয় ছাত্ৰ সংগঠনে ভাগ লোৱা পৰিলক্ষিত হ'ল। আমি হাজং ছাত্ৰ সন্থাৰ হৈ ইয়াত উপস্থিত হৈছিলোঁ। আমাৰ লগত শৰণীয়া কছাৰী ছাত্ৰ সন্থা আছে, আমাৰ লগত সোণোৱাল কছাৰী ছাত্ৰ সন্থা আছে। আমি সকলোৱে আজি ইয়াত উপস্থিত হৈছিলোঁ আৰু এই অনুষ্ঠানত উপস্থিত থাকি আমি আজি খুব অনুভৱ কৰিছোঁ।
আনহাতে নাট্য সন্মিলন আৰু অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠানৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰাই। উল্লেখ্য যে এইবাৰৰ সাহিত্য সভাত লণ্ডন শাখাৰ বহনা শইকীয়াৰ লগতে কেইবাখনো দেশৰ শাখাসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সৰ্বশ্ৰেষ্ঠ জিলা সাহিত্য সভা হিচাপে আমি নিৰ্বাচন কৰিছোঁ ওদালগুৰি জিলা সাহিত্য সভা। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সৰ্বভাৰতীয় উকিল সন্থাৰ সভাপতি নতুন দিল্লীৰ অপূৰ্ব কুমাৰ শৰ্মা। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা। আৰু এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে অসম সাহিত্য সভাই। এটা সময়ত মোৰ চতুৰ্থ পুত্ৰ প্ৰশান্ত বিশ্ব শৰ্মাৰ যে অকাল মৃত্যু, এই অকাল মৃত্যুৰ সময়ত আমাক সভাপতি আমাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে মোক মাতি আনিছিল যে আপুনি এই সংসাৰত আৰু আপুনি মোৰ ওচৰলৈ আহক, আপোনাক জীৱনৰ এটা সন্ধান দিম। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মা। বজালীৰ বৈশিষ্ট্য সকলোৱে জানে। আশা কৰোঁ নৱপ্ৰজন্মই এই বজালীৰ মান স্বাভিমান বজাই ৰাখিব। সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী উদ্বোধন কৰে ব্যক্তিগত ছেটেলাইট চেনেল NK TVৰ স্বত্বাধিকাৰী তথা বজালীৰ সুসন্তান নিপন তালুকদাৰ আৰু বিশিষ্ট সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে। উক্ত সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে মোহময়ী অভিনেত্ৰী নন্দিনী কাশ্যপে। সাজপাৰ প্ৰদৰ্শন নমস্কাৰ, মই প্ৰিয়ংকা ভৰালী। আজিৰ আমাৰ অনুষ্ঠান আছে পাঠশালা বজালীত, যি আয়োজন কৰা হৈছে অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ। আজি নিশা ইয়াত মোৰ অনুষ্ঠান আছে আৰু খন্তেক সময়ৰ পিছতে মই অনুষ্ঠান কৰিম। সঁচাই খুব সুন্দৰ এক আয়োজন আৰু ইমান সুন্দৰকৈ অধিৱেশন হৈছে। ইয়াত সকলো ৰাইজৰ সমাগম দেখা গৈছে আৰু সকলোৰে ইয়াত নিজৰ নিজৰ প্ৰচেষ্টাৰে খুব সুন্দৰকৈ সকলোৱে মিলি এই অধিৱেশনখন খুব সুন্দৰকৈ আয়োজন কৰিছে। অসম সাহিত্য সভালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
নহ'ল কোৱা আজিও নহ'ল কোৱা এতিয়া
সৰ্বশেষত অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনত অনুষ্ঠানটিৰ সভাপতি হিচাপে দায়িত্বভাৰ লোৱা ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ অভিভাষণত উল্লেখ কৰা প্ৰতিটো বাক্য যদি তেওঁ সাৰ্থক কৰিব পাৰে আৰু আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এই বেলিৰ অধিৱেশনৰ যি গধুৰ দায়িত্ব লৈ সুচাৰুৰূপে আৰু শান্তিময় পৰিৱেশেৰে অনুষ্ঠিত কৰিলে সেয়া সঁচাই প্ৰশংসনীয় আৰু চিৰস্মৰণীয় হৈ ৰ'ব। অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা বজালী অধিৱেশন অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন বজালী অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন বজালী